Hello students, আজি আমি স্টাডি কৰিম তোমালোকৰ ক্লাস 10 ৰ ম্যাথছৰ প্ৰথম টু চেপ্টাৰৰ সেকেন্ড টু এক্সাৰসাইজ মানে ৰিয়েল নম্বৰৰ এক্সাৰসাইজ 1.2 ইয়াৰ আগতে আমি এক্সাৰসাইজ 1.1 কমপ্লিট কৰিছো আৰু মই আগতে কোৱাৰ নিচিনা আজিও একেই কথাকে কম যে মই যেতিয়া ক্লাস কৰিম তেতিয়া মই অনলি ইম্পৰ্টেন্ট যিখিনি কোৱেশ্চন সেই কোৱেশ্চন সমূহকে বেছি গুৰুত্ব দিম কাৰণ সোৱা 10-12 বছৰ পঢ়াৰ হিচাপত মই কিছু কথা গম পোৱা গৈছো যে কিছু কোৱেশ্চনছ তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট আৰু কিছু কোৱেশ্চনছ এনেই দিয়া আছে বুকখনত আৰু ঠিক তেনেদৰে এক্সাৰসাইজ 1.2 যদি কথা কও 1.2 ৰ ম্যাক্সিমাম কোৱেশ্চন তোমালোকৰ এক্সামৰ পইণ্ট অফ ভিউৰ পৰা ইমান বেছি ইম্পৰ্টেন্ট নহয় ইয়াতে এটা দুটা কোৱেশ্চনছ আছে যিকেইটা কোৱেশ্চন তোমালোকৰ এক্সামত আহে হেকিটা বিষয় আমি আলোচনা কৰিম যেতিয়া মই এক্সাৰসাইজত আগবাঢ়িম তো বেছি টাইম ওয়েস্ট নকৰো তো আমি যদি চাও এক্সাৰসাইজ 1.2 তো এক্সাৰসাইজ 1.2 যিখিনি কাম কৰিব দিছে হেখিনিৰ ম্যাক্সিমাম তোমালোকে আগতে সৰু ক্লাছত ক্লাস 7 6 5 মেবি ইমান মানতে তোমালোকে কৰি পাইছা ইয়াৰে প্ৰথম যেটো কাম হেই কথাটোত কোৱা হৈছে express the number as the product of prime factor product হিচাপত নাম্বাৰ বিলাকক কি ক'ব দিছে তোমালোকক এক্সপ্ৰেছ কৰিব দিছে ইয়াৰে মই যিকোনো এটা কৰি দিলে মোৰ মতে তোমালোকৰ বাকিখিনি হৈ যাব তো এটা কাম কৰি দিও মই এক্সাৰসাইজ 1.2 ৰ কোৱেশ্চন নম্বৰ 3 টো কৰি দিও এটো অকল ডাঙৰ নম্বৰ নহলে মই 140 নম্বৰ 142 যদি কৰি দিও তোমালোকে ভাবিবা সারা একদম সহজটো কৰি দিলে তো মই এটা কাম কৰি দিছো কোৱেশ্চন নম্বৰ এক্সাৰসাইজ 1.2 question number 1 or 3 to koi disu to exercise 1.2 question number 1 or 3 to ki dia ase amak dia ase 3825 mo mote tumalake prime factor koribo jana solution likhiba 3825 or prime factorization koriba prime factorization korile jehetu last of 5 ase to etu 5 ere jabo tatke beleg number hobo nore 5 7 is 35 38 asil to 32 thakil 5 6 is 30 25 thakil 5 5 is 25 aru 5 ere jabo lagibo 5 1 is 5 26 thakil 5 5 is 25 15 thakil 5 3 is 15 to next beleg etu jabo nore 3 jabo 3 5 1 ebar next aru 3 re jabo 51 হাল হলে কিছু মানে দিগদার পোৱা হৈ যায় 3 1 যা 21 থাকিল 3 7 আৰু না যায় আৰু তো এইটোত কিমান আহিব 3825 equal to 5 into 5 into 3 into 3 into 1 তোমালোকে সৰু পৰা ডাঙৰলৈকে লিখি লব পাৰা 3 into 3 into 5 into 5 okay into 17 to মই লিখিব পাহৰিলো to 1 তো into 17 in বাস বা তোমালোকে ইয়াতকে বেছি এইটোলৈকে কৰি থব পাৰা তাতকে বেছি আৰু ইয়াতে কৰিব লগা একো নাই বাস প্ৰাইম ফেক্টৰ কৰিলা আগতে যেনেকে সৰু ক্লাছত প্ৰাইম ফেক্টৰ সমূহ দেখাইছিলা হেনেকে তোমালোকে প্ৰাইম ফেক্টৰ সমূহ দেখাই দিবা তোমালোকৰ কাম এই ম্যাথছৰ ক্ষেত্ৰত খতম হৈ যাব তোমালোকে যদি লিখি লব খুজা পজ কৰি লিখি লব পাৰা সো নেক্সট আমি তোমালোকৰ যেহেতু এইটো কথা হয়তো তোমালোকে বুজিব পাৰিলা বাস এইখিনিকে কৰিব দিছে তাক বাহিৰে একো বেলেগ নাই তো নেক্সট আমি কোৱেশ্চন নম্বৰ 2 যাম যত কোৱেশ্চন নম্বৰ 2 ত আমাক কি কৈছে ফাইন্ড দ্য এলসিএম এণ্ড এইচএফ ইন দ্য ফলোইং pairs of integers and verify LCM into HCF equal to product of the number এইটো ক্লাস 7 6 মানত এই ফৰ্মুলাটো তোমালোকে পাইছিলা যেতিয়া আমি দুটা নম্বৰ থাকে হিহতো যেতিয়া LCM আৰু HCF উলিয়াও হে LCM আৰু HCF টো কি হয় যদি LCM আৰু HCF তোৰ আমি যদি প্ৰডাক্ট কৰো আমি যদি এটো কৰো LCM into HCF যদি কৰো তেনেহলে আমি কি পাও product of the number পাও হয় তো এটো মনত আছে হয়তো লিখি লব পাৰা তো এইটো কামকে আমাক কৰিব দিছে প্ৰথমতে LCM আৰু HCF উলিয়াব দিছে তাৰছত আমাক এই কামটো কৰিব দিছে তো ইয়াৰে মই কোনটো কৰি দিও ইয়াৰে কোনটো কৰি দিও प्रथम टू ने মাজৰটো চলো क्वेश्चन नंबर 2 কৰি দিছো क्वेश्चन नंबर 2 to 510 and 92 चलो क्वेश्चन नंबर 2 to 510 and 92 ইয়াতে তোমালোকে প্ৰাইম ফেক্টৰাইজেশ্যন মেথড ইউজ কৰা তাৰ পিছত তোমালোকে ইয়াৰে এলসিএম আৰু এইচএফ উলোৱা ইয়াতে আৰু বেলেগ মেথড ইউজ কৰিবৰ প্ৰয়োজন নাই ইয়াতে তোমালোকে এইচএফ ৰ কাৰণে ইউক্লিডছ যেটো ডিভিজন এলগৰিথম হেতু ইউজ কৰাৰ একো প্ৰয়োজন নাই তো প্ৰথমতে আমি solution dilu
প্ৰথমতে 510 যদি মই কৰোঁ 2 ৰে যাব 2 2 যা 11 থাকিল 2 5 যা দেন 2 5 যা 2 2 যা তাৰপিছত আৰু যাব 5 ৰে যাব 5 5 যা 5 1 যা তো 3 ৰে যাব 17 যা আৰু না যায় 17 1 যা বুলি লিখিব পাৰা that is 510 equal to তোমালোকৰ কি আহিল 1 into 2 into 3 into 5 into 17 next আছে আমাৰ 92 টো যদি কৰোঁ 2 ৰে যাব 2 4 যা 8 12 থাকিল 2 6 যা 2 2 যা 2 3 যা আৰু না যায় তো 23 20 into 1 that is 92 equal to কিমান আহিল 1 into 2 into 2 into 23 বাস এইটো আহিলে তো এতিয়া আমাক উলিয়াব দিছে এলসিএম আৰু এইচসিএফ তো প্ৰথমতে যদি আমি এইচসিএফ উলিয়াও এইচসিএফত আমি কি চাও ইয়াতে কমন কি আছে হেতু চাও কমন ইয়াতে কি আছে গটি ইয়াতে আৰু ইয়াতে কমন আছে 2 ইয়াতে দুটা 2 আছে ইয়াতে এটা 2 আছে বাস যেটো কম আছে হেতুকে আমি লম আৰু হেতুৱে কি হ'ব আমাৰ এইচসিএফ হ'ব মানে আমাৰ এইচসিএফ এই দুটা নম্বৰ কি হ'ব 2 only তাৰছত এলসিএম যেতিয়া লম এলসিএম যেতিয়া জম আমি কি কৰো যেটো কমন থাকে হেতুৰ বেসি কোট আছে হেতু চাও বেসি ইয়াতে আছে কমন কি আছে 2 আছে 2 দুটা আছে তাক বাহিৰে আৰু বাকি যিবিলাক নম্বৰ আছে সাপোজ ইয়াতে 3 5 আৰু 17 আছে ইয়াতে 23 আছে তো গোটেইখিনি আমি লিখিব লাগিব কি লিখিব লাগিব 3 লিখিব লাগিব 5 লিখিব লাগিব 17 লিখিব লাগিব আৰু 23 লিখিব লাগিব তো মাল্টিপ্লাই কৰি লোৱা 4 4 5 20 23 60 60 into 17 into 23 multiply কৰি যোৱা multiply কৰিলে 6 7 যা 6 7 যা 42 4 টেকেল 6 1 6 7 8 9 10 1020 into 23 চলো এটো কৰি দিও ইয়াতে কি কৰো ইয়াতে কৰো 102 into 23 3 2 যা 6 0 3 1 যা 3 2 2 যা 4 0 2 1 যা 2 that is 6 4 3 2 that is 2 3 4 6 0 হল তোমালোকৰ এলসিএম তো এলসিএম আৰু এইচএফ উলাই গল তো এতিয়া আমাক কি কৰিব দিছে আমাক চাব দিছে যে এলসিএম ইনটু এইচএফ ইকুৱেল টু প্ৰডাক্ট অফ দা নম্বৰ হয় না নাই তো চাও নাও বাকিখিনি পাৰ্ট মই ইয়াতে কৰিছো নাও এলসিএম ইনটু এইচএফ এলসিএম কিমান ওলাইছে আমাৰ ওলাইছে 2 3 4 6 0 HF उलाइसे 2 इनटू कोइले 2 0 0 2 6 12 2 4 जा 8 9 2 3 जा 6 7 2 2 जा 4 बस एडु उলাই গল এটা এবাৰ প্রোডাক্ট অফ দা নাম্বারও কৰি চাও প্রোডাক্ট অফ দা নাম্বারসও কৰি চাও প্রোডাক্ট অফ দা নাম্বারস কিমান আছিল 510 and 92 মানে 51 and 92 ইনটু কৰিছা 51 92 2 1 जा 2 2 5 जा 10 9 1 जा 9 9 sorry 9 1 जा 9 9 5 जा 45 तो 2 9 6 2 5 जा 10 9 5 1 6 45 6 ইয়াতে 7 ওলাইছে ন মোৰ তো ও 2 8 2 6 হয় ঠিক আছে 2 4 जा 8 9 2 3 जा 6 ঠিক আছে এতিয়া কমেন্টত আহি গল হয় সারে ভুল করে ইনটু তো না তো আৰু ইয়াতে এটা 0 আছিল তো ইয়াতে এটা 0 that is 4692 therefore LCM into HCF equal to product of the number bas done equation to আমি কি কৰিছো प्राइम फैक्टर কৰিছো তাৰছত HCF আৰু LCM উলাইছো HCF কেনেকৈ উলিয়াই যি দুটা নম্বৰ প্ৰাইম ফ্যাক্টৰ পাইছো তাত কমন কি আছে আৰু কমনত একেবাৰে কম কি আছে এই দুটাত কমন আছে 2 আৰু কম একেবাৰে কম আছে এটা তো এটা 2 বহাইছো এলসিএমত কি কৰো কমন কি আছে তাৰে বেছি থাৱাখিনি লও আৰু বাকি যিমান বাকি বিলাক নাছিলে হেবিলাকক ইনটু কৰি দিও তো আমি নাম্বাৰটো পাই গলো এলসিএম আৰু এইচএফ ইনটু কৰিলো এটো পালো আৰু নাম্বাৰ দুটা প্ৰডাক্ট কৰিলো একে পালো তো দেখিলো যেহেতু নাম্বাৰ দুটা প্ৰডাক্ট কৰিলে আৰু এলসিএম এইচএফ কৰিলে একে হয় তো আমি লিখি দিলো এলসিএম ইনটু এইচএফ ইকুৱেল টু দিস ইয়াক বাহিৰে আৰু তোমালোকৰ ইয়াতে আৰু বাকি কোৱেশ্চন নম্বৰ 2 1 2 আছিল আৰু 2 3 2 আছিল মোৰ মতে তোমালোকে বাকি দুটা কোৱেশ্চন আৰামছে এতিয়া কৰি লব পাৰিবা
কামটো বুজি পালা কেনেকৈ কৰিব লাগে এতিয়া মোৰ মতে তোমালোকে বাকি দুটা কুৱেশ্যনছ কৰিব পাৰিবা নেক্সট কুৱেশ্যনটো যাওঁ নেক্সট কুৱেশ্যনটো আমাক কি কৈছে ফাইণ্ড দ্য LCM and HCF of the following integers by applying the prime factorization method তো নেক্সট যেটো কুৱেশ্যন নম্বৰ 3 হেতুকো আমাক কি কৰিব দিছে আমাৰ প্ৰাইম ফেক্টৰাইজেশ্যন মেথড ইউজ কৰি পেলাই আমাক LCM আৰু HCF উলিয়াব দিছে মই এটা কাম কৰো ইয়াৰে কুৱেশ্যন নম্বৰ 1 টো কৰি দিও বাকি কেইটাত বাকি যেটো কুৱেশ্যন নম্বৰ 2 তাত ম্যাক্সিমাম প্ৰাইম নম্বৰে আছে তো তাত বিশেষ একো অসুবিধা নহব HCF 1 আহি যাব আৰু LCM নম্বৰ 3টা ইনটু কৰি দিলে যেটো আহিব হেতুৱে হ'ব লাষ্টটোত HCF লাষ্টটোত 1 এ আহিব আৰু LCM প্ৰডাক্ট নম্বৰ 3টা ইনটু কৰিলে যিখিনি আহিব হেতুৱে হ'ব তো এখানে কুৱেশ্যন নম্বৰ 3 1 to কৰি দিও চলো চাই লও 3 1 to কৰি লও যদি তোমালোকে অসুবিধা পোৱা যেন মোৰ মাইন্ডত আহে যে নাই बच्चे लोगों को थोड़ा तकलीफ हो सकता है तो মই এটা আৰু কৰি দিম বাৰু তো এতিয়া আমি যদি কৰো কুৱেশ্যন নম্বৰ 3 1 to কৰো তো কুৱেশ্যন নম্বৰ 3 1 to তোমালোকে লিখি লব পাৰা মই তেতিয়ালৈকে বোৰ্ডখন ৰাব কৰি লও Question number 3 1 to kiman dise 12 dise 15 dise aru 21 dise question number 3 1 12, 15 and 21 amon prime factorization method use kobo dise to hekane ami ki korim prothomote 12 for prime factor korim kiman hobo 2 6 ja 2 3 ja 3 1 ja that is 12 equal to 1 into 2 into 2 into 3 hoday horu pa likhi jaba dekha to olop bhal likhi hekane moi agote 2 duta likhilu tahor 3 to likhisu aru agot 1 to likhi disu next 15 to jodi koru 3 5 5 1 that is 15 equal to 1 into 3 into 5 next 21 3 7 7 1 that is 21 equal to 1 into 3 into 7 तो HCF কি আহিব আমাৰ LCM আৰু HCF দুটাই উলিয়াব দিছে হেতু হয় তো HCF আমাৰ কি আহিব প্ৰথমতে কমন কি আছে ইয়াতে কমন আছে 1 1 টুৰ কাম নাই লিখি লোৱা যদি লিখি লব পাৰা 3 3 একেবাৰে কম এটাই আছে সবতে তো দ্যাট ইজ HCF is 3 LCM কিমান আহিব LCM মত অসুবিধা নাই কমন এটা আছে 3 তাক বাহিৰে বাকি বিলাক ইয়াতে 2 দুটা আছে ইয়াতে 5 এটা আছে তাত 7 এটা আছে বাস বাকি আৰু বেলেগ কৰিব লগা নাই তো 2 2 যা 4 4 5 যা 20 23 যা 60 60 into 7 420 বাস হৈ গল ইয়াতো যদি কৰি সোৱা তোমালকে HCM into HCF equal to product of the number পাবা ঠিক আছে কৰি চাবা আৰামছে আহি যাব এই দুটা ইনটু কৰিবা এই তিনটা ইনটু কৰিলে একে আনসাৰে পাবা ইয়াতে কৰিব দিয়া নাই কাৰণে আমি কৰা নাই যদি কৰিব দিয়ে এই তিনটা নম্বৰ ইনটু কৰিবা মানে তোমালকে LCM into HCF কৰিবা কৰিলে তোমালকে 3 into 420 পাবা equal to যি পাবা লিখিবা তাছত product of the number কৰিবা তেতিয়া তোমালকে 12 into 15 into 21 কৰিবা এটা নম্বৰ পাবা দুটা সেমে হ'ব এইখিনি কৰিব দিয়া নাই কাৰণে মই এতিয়া কৰি দিয়া নাই তো যিকি নহওক ইয়াৰে কুৱেশ্যন নম্বৰ 3 আৰু কিবা কৰি দিব লাগিব নেকি চলো কৰি দিও দিয়া লাষ্টত কুৱেশ্যন নম্বৰ 3 to আৰু এবাৰ কৰি দিও তো এটো পজ কৰি পেলে লিখি লবা আৰু হেতু নেক্সট কুৱেশ্যনটো তোমালকে লিখি লোৱা Question number 3 to যদি আমি কৰিব যাও Question number 3 to কি দিছে 8 9 and 25 8 9 and 25 solution প্ৰথমতে 8 ক prime factor কৰা 2 4 2 2 that is last of 2 1 that is 8 equal to 1 into 2 into 2 into 2 next 9 3 3 3 1 that is 9 equal to 1 into 3 into 3 next 25 5 into 5 and 5 on 1 that is 25 equal to 1 into 5 into 5 HCF কি আহিব কমন ইয়াতে কি আছে একোই নাই মানে 1 আছে বাস খতম LCM কিমান আহিব যিমান নম্বৰ আছে সব ইনটু কৰি দিয়া 1 ৰ লগত 2 তিনিটা 3 দুটা 5 দুটা
সৰি 3 দুটা 5 দুটা হৈ গ'ল 5 5 যা 25 25 into 4 100 100 into 2 200 200 into 6 sorry 200 into 9 9 to the 18 that is 1800 bas hoy gol LCM aru HCF ami uliyai dilo done to mor mote yalage tumalake buji paisa aru tumalake mor mote question number 1 2 3 1 2 koribo pariba etia amar ahil question number 4 etu likhilwa pause kori pele aru question number 4 to leke ami agbharu question of 4 to jodi soa question of 4 to tumalokor koise molop etu aguailo eta question to dekhat hubida hoy mor ha question of 4 to tumalokor koise the HCF of 306 and 657 is 9 LCM okay hey duta number LCM uliabo dise mane number duta dise HCF to dise aru LCM to uliabo dise ekebare hoj hoy to question number 4 enukwa dono question tumaloke agote information to likhi loba here the numbers are numbers ki dise 306 and 657 306 and 657 here the numbers are hoy gol HCF equal to amak kiman dise HCF equal to amak dise 9 LCM equal to question mark tasot likhiba we know that HCF into LCM equal to product of the numbers that is HCF kiman ase 9 LCM ami na janu product of the numbers 306 into 657 तो LCM equal to किमान होबो 306 into 657 by 9 एकेबार 9 रे जरे काटिबो অসুবিধা পৰা 3 ৰে যাব এটুকো যাব এটু যাব কাটিলোৱা 3 3 যা 102 আৰু 3 ৰে যাব এটুক যাব হেতু চাইলোৱা 12 12 plus 6 18 3 ৰে যাব 3 1 যা 3 2 যা 3 1 যা 3 9 যা that is 102 into 219 जितु पाबा हेतु तुमार कि होबो LCM म কৈ দিয়েছো তথাপিও 219 আৰু 102 29 जा 18 21 जा 23 22 जा 4 9 তাৰছত 02 কাৰণে এটা এৰি দিলু 9 1 2 8 3 9 4 13 2 2 2338 2338 22338 bas LCM amar ahi gol etu baire aru belek koribo laga nai enukwa question saba enukwa question ketia ba exam ot die iman besi important nohoy tothapi enukwa question tumaloke exam ot paba next ami jitu question koribo etu pause koi likhilwa tasot next question tu loike tumaloke agbara okay next question to tumalage swa aru next question tur kane moi tumalok eta kotha koi thau next question to exam or kane saba next question to exam ot tumalokor bahut die next question tur khetrot next question tur khetrot tumalok ki koise tumalok koise je check where 6 to the power n can end with the digit 0 for any natural number n মানে আমাক কি কৈছে 6 to the power n ইয়াতে n ত ঠাইত যদি মই suppose যি কোনো নাম্বার ৰাখিব পাৰো 1 লাখ 2 লাখ 2 crore 3 crore যি কোনো ৰাখিব পাৰো আমাক কৈছে যে এনেকে কৰিলে কৰবাত এনেকুৱা না নাম্বার আহিব নেকি এনেকে সামথিং পিছত 0 আহা নাম্বার এটা আহিব নেকি আমাক খুদিছে তো এইটো কোৱেশ্চন এক্সামত চাবা 1 মাৰ্ক দিয়ে 2 মাৰ্ক দিয়ে এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকক খুদে কেতিয়াবা 6 নি দিয়ে কেতিয়াবা 4 দিয়ে এক্সাম্পল এটা তোমালোকৰ বুকতে আছে তো কি কৰে এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকত তোমালোকৰ আমি কি চাম এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকত আমি চাম এই যেটো নাম্বাৰ দিব তাৰ প্ৰাইম ফেক্টৰেশন চাম আমি যদি 6 ৰ প্ৰাইম ফেক্টৰ চাও কি দেখিম 2 into 3 দেখিম আৰু আমি যদি প্ৰাইম ফেক্টৰত তাত আমি কি পাও তাত যদি
আমি 2 3 পাইছোঁ হা তাত যদি আমি 2 আৰু 5 পালোঁ হয় মানে যিবিলাক নম্বৰৰ প্ৰাইম ফেক্টৰাইজেশ্যন 2 আৰু 5 দুটাই থাকে সেইবিলাকৰ হে কৰবাত গৈ পেলাই 0 হোৱাৰ চান্স থাকে যদি 2 আৰু 5 দুটাৰ এটাও আছে এটা নাই দুটাই থাকিব লাগিব যদি প্ৰাইম ফেক্টৰ 2 আৰু 5 দুটাই আছে তেনেহলে হিয়া 0 হোৱাৰ চান্স আছে যদি দুটাৰ এটাও নাই সাপোজ ইয়াতে 2 আছে 5 নাই 6ত বা কৰবাত সাপোজ তোমাৰ এনেকুৱা থাকিব পাৰে 5 থাকিব পাৰে 2 নাথাকিব পাৰে 25 সাপোজ ধৰি ললো 25 এটা দিছে বা 15 দিছে আমাৰ ইয়াতে কি আছে 3 আৰু 5 আছে তো ইয়াতে কি আছে 5 আছে 2 নাই দুটাই থাকিব লাগিব দুটাই যদি থাকে তেনেহলে কি হ'ব আমাৰ সেই নাম্বাৰটো কবাত গৈ পেলাই 0 হোৱাৰ চান্সেস থাকে বাট যেহেতু দুটা নাই এই আমাৰ যেটো দিছে 6 দিছে তাত দিছে 2 into 3 তাৰ আমি প্ৰাইম ফেক্টৰ কৰিলে পাম কি 2 into 3 তো যেহেতু তাত 2 into 3 আছে অকল মানে 2 আৰু 5 দুটা নাই 2 আছে 5 টো নাই তো ই কেতিয়াও গৈ পেলাই আগত গৈ কি হ'ব নোৱাৰে তোমাৰ ই আগত গৈ এন্ড উইথ 0 হ'ব নোৱাৰে তো এটো তোমালোকে চলো মই হেৰি কৰি দিও বুজাই দিও তোমালোকে লিখি লবা পাৰা কোৱেশ্চনটো লিখি লবা কোৱেশ্চন নম্বৰ 5 here 6 to the power here for 6 to the power n the prime factorization of 6 contain the prime 2 and 3 where to end with digit 0 into end with digit 0 the prime factorization should contain the prime 2 and 5 both dota 2 out of 5 here for 6 to the power n the prime factorization of 6 contain the prime 2 and 3 where to end with digit 0 the prime factorization should contain the prime 2 and 5 both ঠিক আছে so 6 to the power n will not end with digit 0 for any natural number n 6 to the power n n যিয়ে natural number নহক ই কতে গৈ পেলাই কেতিয়াও 0 হ'ব নোৱাৰে এক্সাম্পল তোমালোকৰ 4 to the power n ৰ কাৰণে আছে সেই কোৱেশ্চনটো তোমালোকে ভালদৰে চাই লবা এক্সামত 6 to the power n আৰু 4 to the power n এই দুটা কোৱেশ্চনৰ কোনোবা এটা দিয়ে আৰু ম্যাক্সিমাম এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ এক্সামত অহা আমি দেখিবলৈ পাও হেহে তোমালোকে এই কোৱেশ্চনটো 6 to the power n 0 বা 4 to the power n 0 টো চাই ৰাখিবা তেতিয়ালৈকে এইখিনি লিখি লোৱা যদি অসুবিধা পাইছা লিখিবলৈ বা যদি হ্যান্ডৰাইটিংৰ অসুবিধা পাইছা প্লিজ কমেন্ট কৰি মোক জনাবা মই হ্যান্ডৰাইটিংটো বেছি ভাল কৰা মানে মোৰ হ্যান্ডৰাইটিং ইমান বেছি ভাল নহয় মই ভাল কৰাৰ চেষ্টা কৰিম সো এতিয়া আমি নেক্সট কোৱেশ্চন যাও নেক্সট কোৱেশ্চন আছে কোৱেশ্চন নম্বৰ 6 আৰু কোৱেশ্চন নম্বৰ 6 ৰ যেটো কোৱেশ্চন আছে সেই কোৱেশ্চনটো এক্সামত তোমালোকৰ বহুত আহে কোৱেশ্চন নম্বৰ 6 ত কি কৈছে এক্সপ্লেইন why 7 into 11 into 13 plus 13 and 7 into 6 into 5 into 4 into 3 into 2 into 1 into plus 5 is a composite number প্ৰথমতে composite number কাক কয় অলপমান মাইন্ডটো লগোৱা তেতিয়ালৈকে মই বৰ্ডখন ৰাব কৰি লওঁ কিটামান ষ্টুডেন্টটো গুগল কৰি পাইছে এতিয়াই লগে লগে যে composite number কি হয় চাই লওঁ না ভেৰি গুড গুগল বাবা জিন্দাবাদ না হোৱাটএভাৰ এতিয়া যদি আমি কথা কওঁ কম্পোজিট নম্বৰ প্ৰথমতে কম্পোজিট নম্বৰ কি হয় কম্পোজিট নম্বৰ কি হয় ফাৰ্স্ট অফ অল দ্য নম্বৰ হুইচ হ্যাজ এ প্ৰাইম এণ্ড এ কো প্ৰাইম অৰ নন প্ৰাইম নম্বৰ এনেকুৱা নম্বৰ য'ত এটা প্ৰাইম যেটো প্ৰাইম ফেক্টৰাইজেশ্যনত এটা কি থাকিব এটা প্ৰাইম থাকিব এটা নন প্ৰাইম নম্বৰ থাকিব তো কেনেকুৱা বিলাকক আমি কি বুলি কওঁ কম্পোজিট নম্বৰ বুলি কওঁ তো প্ৰথমতে কোনটো দিছে 7 into 11 into 13 plus 13 দিছে হেডুক চাই লও কোৱেশ্চন নম্বৰ 6
সলিউশন কিমান দিছে 7 ইনটু মই পাহৰি যাও বাৰে বাৰে 11 ইনটু 13 11 ইনটু 13 প্লাস 13 তো এইটোত চোৱা সুকেটা ইনটু আছে বাট ইয়াতে প্লাস এটা আছে আৰু ইয়াতে 13 এৰ লগত একো নাই মানে কি আছে 1 এটা আছে হয় তো আমি ইয়াতে কি ক'ব পাৰো 13 টো কমন লব পাৰো এইখিনিৰ আৰু ইয়াৰ পৰা আৰু ইয়াৰ পৰা তো 13 টো কমন ললে কি থাকিব ইয়াতে থাকিব 7 ইনটু 11 আৰু ইয়াতে 1 থাকি যাব কাৰণ 13 এৰ লগত একো নাই মানে 1 আছে আমি জানো তো 13 into 7 into 7 77 plus 1 that is 13 into 78 13 to ki hoy prime 78 to ki hoy non prime so therefore 7 into 11 into 13 plus 13 is composite bas hoy gol খতম প্ৰথম দু খতম নেক্সট তো ঠিক তেনেদৰে যদি কৰিব চোৱা তোমালোকে মমতে কৰিব পাৰা পজ কৰি লোৱা পজ কৰি লোৱা মমতে question to লিখি লও 7 now কিমান দিছে 7 into 6 into 5 into 7 into 6 into 5 into 4 into 7 6 5 4 3 I think 2 1 লৈকে গৈছে নেকি হয় into 2 into 1 plus 5 পজ কৰি লোৱা মমতে কৰিব পাৰিবা তাৰছত মোৰ লগত ম্যাচ কৰি লবা তো ইয়াতে 5 ৰ লগত তো কৰি ললা ওকে এতিয়া মোৰটো চোৱা 5 ৰ লগত ইয়াতে 1 আছে তো আমি ইয়াতেও 5 এটা আছে তো 5 টো কমন লব পাৰো 5 টো কমন ললে ইয়াতে আছে 7 ইয়াতে 6 4 থাকিব 3 থাকিব 2 থাকিব 1 থাকিব প্লাস এইফালে 1 থাকিব 5 into 7 6 যা এটা কাম কৰো 4 3 যা 12 12 2 যা 24 46 into sorry 42 into 24 plus 1 तो 42 और 24 तो करी लो 42 24 ठीक है ना 7 6 4 3 जा 12 हाँ 24 ठीक है 4 2 जा 8 4 4 जा 16 2 2 जा 4 2 4 जा 8 8 10 8 1 9 10 1 0 0 8 plus 1 तो 5 into 1 0 0 8 plus 1 तो 5 into 1 0 0 9 কৰবাটো ভুলোৱা নাই তো এবা চাই দিও কত ভুল হৈ থাকিব পাৰে 764321 764321 তো 76 42 4 2 जा 8 8 3 जा 24 4 2 जा 8 4 4 जा 16 2 2 जा 4 2 4 जा 8 8 10 8 1 9 10 ঠিক আছে তো 109 কি হয় নন প্ৰাইম নম্বৰ হয় আৰু 5 টো প্ৰাইম নম্বৰ হয় তো therefore মই ইয়াতে লিখি দিছো therefore 7 into 6 into 5 into 4 into 3 into 2 into 1 plus 5 is composite লিখি লবা মই এটো এনে লিখি দিছো ডান তো এই কোৱেশ্চনটো এক্সামৰ কাৰণে চাবা এনেকুৱা ধৰণৰ কোৱেশ্চন আৰু বিশেষকৈ এই কোৱেশ্চনটোৱে তোমালোকৰ এক্সামত আহে আৰু এই কোৱেশ্চনটো চাবা ভালদৰে কৰিবা মোৰ মতে এই কোৱেশ্চনটো ভালদৰে চোৱা দৰকাৰ কাৰণ এই কোৱেশ্চনটো 1 মাৰ্ক এটা পাৰ দিয়ে দুটা নিদিয়ে 1 মাৰ্ক বা কেতিয়াবা 2 মাৰ্কৰ কোৱেশ্চন হৈ পেলাই তোমালোকে এক্সামত পাবা নেক্সট যেটো কোৱেশ্চন এক্সাৰসাইজ 1.2 একেবাৰে লাষ্টৰ কোৱেশ্চনটো সেই কোৱেশ্চনটো কাজ চাও সেই কোৱেশ্চনটোত কি দিছে আমাক কৈছে তোমালোকে কোৱেশ্চনটো চাই লোৱা মই তেতিয়ালৈকে বোৰ্ডখন ৰাব কৰি লও Question to key is question to decide there are a circular path around a path around a sports field. Sonia takes 18 minutes to drive one round in the field while Rabi takes 12 minutes for the same. Suppose they both start at the same point at the same time and go in the same direction. After how many minutes they will meet again at the starting point? কি কৈছে এখন সার্কুলার এনেকে ফিল্ড আছে এনেকুৱা কোৱেশ্চন তোমালোকে 7 মাৰ্ক কৰিছা তথাপি বুজাই দিছো সার্কুলার ফিল্ড আছে এজনে এনেকে দৌৰোতে 18 মিনিট লাগে নেক্সট জনে এনেকে দৌৰোতে 12 মিনিট লাগে তো কৈছে দুটাই যদি একেলগে এনেকে ৰেডি হয় তো এনেকে তো তেতিয়া হিয়তে কিমান টাইম পিছত সেই সেম পইণ্ট এটাত সাপোজ দৌৰি আছে কাৰণ এটা বেছি ফাষ্ট এটা বেছি স্লো তো কৈছে যে এনেকুৱা এটা টাইম কোৱা য'ত হিয়ত দুটা একদম নিজৰ ইটোৰ কাষত দৌৰিব হেলো কৰিব পাৰিব
তো সেই টাইমটো উলিয়াব দিছে মানে দৌৰি আছে ন এটা ফাষ্ট দৌৰিব এটা শ্ল' দৌৰিব তো এটাতো মে বি আগত গৈ থাকিব কিন্তু এনেকুৱা এটা টাইম আহিব য'ত সিহঁতে এইটোৱে সেইটোৰ কাষ আহি পাব কিবা এটা টাইমত যে কৈছে যে তই পালিয়ে এনেকুৱা টাইপ কথা য'ত ক'ব পাব সেই টাইমটো উলিয়াব দিছে তো এতিয়া আমি এই টাইমটো উলিয়াবৰ কাৰণে আমি কি কৰিম ফাৰ্ষ্ট অফ অল ইয়াতে চোৱা ইয়াতে আমি লোৱেষ্ট ভেলু উলিয়াব লাগিব নে হায়েষ্ট ভেলু উলিয়াব লাগিব সেইটো জানা দৰকাৰ তো প্ৰথমতে চোৱা সিহঁতে 10 দিন পিছতো লগ লাগিব পাৰে 2 বছৰ পিছতো লগ লাগিব পাৰে 100 বছৰ পিছতো লগ লাগিব পাৰে আমাৰ ইমান টাইম আছে জানো আমিতো তাত চাই থাকিব ৰখি আছোঁ কেতিয়া লগ লাগে সিহঁতে দেখোঁ কিমান টাইম পিছত লগ লাগে আৰু চাই পেলাই আমি গুচি যাম সিহঁতে 100 বছৰ পিছতো লগ লাগিব পাৰে আমি ইমান চাই থাকিম নে ইমান বছৰতো আমাৰ টাইম নাই তো আমি কি কৰিম আমি লিষ্ট ভেলু উলিয়াম কিমান কম টাইমত লগ লাগিব পাৰে 1 মিনিট পিছত লগ লাগিব 1 মিনিটত চাই গুচি যাওঁ আৰু লিষ্ট টাইম লিষ্ট স্মলেষ্ট এইবিলাক হ'লে কি আহে এলচিয়াম মানে আমি ইহঁতৰ টাইম দুটাৰ আমি কি কৰিম এলচিয়াম আৰু উলিয়াম আৰু যিটো এনচাৰ আহিব সেইটোৱে আমাৰ কি হ'ব দ্য টাইম they will meet each other তো ফাৰ্ষ্ট অফ অল আমি কি লিখিম টাইম টেকেন বাই সোনিয়া চলো কুৱেশ্যন নম্বৰ 7 কুৱেশ্যন নম্বৰ 7 তো আমি কি লিখিম টাইম টেকেন বাই সোনিয়া অসমীয়া নাম নাপায় ন সব সোনিয়া ৰবি সোনিয়া অসমীয়া নাম থাকে তথাপিও চ' কম থাকে মানে 18 সানিয়া থাকে বেছিভাগ অসমীয়াত আমাৰ সানিয়া থাকে আৰু বা সোনিয়া স্পেলিং বঢ়িয়া লিখিছোঁ কিন্তু দেই মই ভুল হ'লেও চৰি নেক্সট কি কৈছে ৰবি ন ৰবি 12 মিনিট টাইম টেকেন বাই ৰবি ৰবি থাকে বাৰু আমাৰ ৰবি বুলি নকওঁ ৰবি বুলি কওঁ তো হোৱাট এভাৰ তো নাও LCM of 18 and 12 কৰা 18 আৰু 12 তোমালোকে একেলগেও কৰিব পাৰা যিটো আমাৰ ট্ৰেডিশ্যনেল মেথড থাকে এনেকৈ 18 আৰু 12 এনেকৈও কৰিব পাৰা বা প্ৰাইম ভেক্টৰ কৰিব পাৰা যিহেতু ইয়াত ইমান বেছি মাৰ্ক নিদিয়ে 2 মাৰ্ক দিব তো আমি একেলগেই কৰিম 18 12 2ৰে যাব 2 9 2 6 আৰু 2ৰে যাব 2 9 2 3 3ৰে যাব 3 3 3 1 আৰু 3ৰে যাব 1 1 তো কিমান আহিব এলচিএম কিমান আহিব 1 into 2 into 2 into 3 into 3 that is 2 to the 4 4 9 ja 36 after 36 minutes they will meet each other so answer to yate likhi disu therefore after 36 minutes they will meet each other bas khatam আৰু ইয়াক বাহিৰে এই কুৱেশ্যনটোত একো কৰিব লগা নাই এনেকুৱা কুৱেশ্যনত দিয়ে কিন্তু বহুত কম দিয়ে তথাপিও এনেকুৱা ধৰণৰ কুৱেশ্যন চাবা এই চেপ্টাৰটোত চবতছে ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ল তোমালোকৰ কুৱেশ্যন নম্বৰ 5 যিটো তোমালোকক বহুতেই বেছি দিয়ে 6 to the power n বা 4 to the power n কৈ দিয়ে আৰু এই কুৱেশ্যনটো তোমালোকে চাবা এই কুৱেশ্যনটো এক্সামত বহুত দিয়ে ঠিক তেনেকৈ কুৱেশ্যন নম্বৰ 6 টো মোটামুটি আহে কুৱেশ্যন নম্বৰ 7 4 এনেকুৱা ধৰণৰ কুৱেশ্যন আহে কেতিয়াবা নহয় চাব পাৰা বাকীসমূহ কুৱেশ্যনো চাবা কিয়া পতা কিবা একাউণ্ট আহি গ'লে তো যি কি নহওক তো মোৰ মতে আজি যিখিনি ক্লাছ তোমালোকক কৰিলোঁ আজি ক্লাছখিনি যিখিনি মই বুজাব লগা আছিল তোমালোকে বুজি পাইছা যদি কিবা অসুবিধা আছে মোক কমেণ্ট কৰিব পাৰা মই নিশ্চয় তোমালোকক উত্তৰসমূহ দিয়াৰ চেষ্টা কৰিম তো তেতিয়ালৈকে বাই বাই ভালদৰে পঢ়ি থাকিবা